সন্তান এটা জন্ম দি তাক ডাষ্টবিনত পেলাই দিয়া পিতৃ মাতৃসকল কেতিয়াও বেয়া পিতৃ মাতৃ হ'ব নোৱাৰে তেওঁলোকে আচলতে উপায় নাপায়হে সন্তানটোক ডাষ্টবিনত পেলাই দিব লগা হয় মই যোৱাকালি এটা পোষ্ট দিছিলোঁ যে আমাৰ সমাজত যেনেকৈ এচাম অযোগ্য সন্তান আছে তেনেকৈ এচাম অযোগ্য পিতৃ মাতৃও আছে আৰু সেই পোষ্টটোৰ প্ৰত্যুত্তৰ এয়া যে ডাষ্টবিনত সন্তান পেলাই দিয়া মাক দেউতাকো বেয়া পিতৃ মাতৃ নহয় আমাৰ সমাজৰ মানুহবিলাক পিতৃ মাতৃৰ ভুলৰ প্ৰতি ইমান উদাসীন কিয় আমাৰ সমাজত যে এচাম মানুহ আছে কোলাত এটা কেঁচুৱা থকাৰ পাছতো অন্য পুৰুষৰ লগত প্ৰেম কৰি পলাই যায় বা এনেকুৱা এচাম দেউতাক আছে যিসকলে মদ ভাং যোৱাত আসক্ত হৈ নিজৰ সন্তানক বিক্ৰী কৰি দিয়ে নিজৰ সন্তানৰ ওপৰত অকথ্য নিৰ্যাতন চলায় বা কন্যা সন্তান বুলি তাইক অৱহেলা কৰে তেনেকুৱা পিতৃ মাতৃবিলাক সঁচাকৈ পিতৃ মাতৃ হোৱাৰ যোগ্যনে কোনোবাই বুজেনে পিতৃ মাতৃৰ স্নেহৰ পৰা বঞ্চিত শিশুবিলাকৰ বুকুৰ যন্ত্ৰণা যাৰ জন্মৰ পাছত পিতৃ মাতৃৰ বাহিৰে আপোন হিচাপে কোনোৱেই নাথাকে যি সন্তানে পিতৃ মাতৃৰ ওচৰতে নিৰাপত্তা অনুভৱ কৰে তেনে সন্তানে যেতিয়া পিতৃ মাতৃৰ ওচৰত নিৰাপত্তা নাপায় বা পিতৃ মাতৃৰ স্নেহৰ কাৰণে অকণমান স্নেহৰ কাৰণে আশা পালি থাকে তেনে সন্তানে গোটেই জীৱনটো এটা কেনেকুৱা ধৰণৰ ট্ৰমা বুকুত কঢ়িয়াই লৈ ফুৰে কোনোবাই বুজেনে মাক দেউতাক থকাৰ পাছতো যিবিলাক সন্তান অনাথ আশ্ৰমত ডাঙৰ হ'ব লগা হয় সেইবিলাক সন্তানৰ দুখ কোনে কেতিয়া বুজিব হয়তো অনাথ আশ্ৰমবিলাক নথকা হ'লে আজি বৃদ্ধাশ্ৰমো নাথাকিলেহেঁতেন এই যে আমাৰ সমাজত এচাম অযোগ্য সন্তানৰ সৃষ্টি হৈছে সেয়াও কিন্তু কিছু ক্ষেত্ৰত পিতৃ মাতৃৰ ব্যৰ্থতা লগতে আমাৰ সমাজৰ জ্যেষ্ঠসকলৰ ব্যৰ্থতা শিশুবিলাকৰ ভাল বেয়া বিচাৰ কৰিব পৰা ক্ষমতা নাথাকে সিহঁতে ডাঙৰক অনুকৰণহে কৰে যদি আমি সিহঁতৰ পৰা ভাল কিবা এটা আশা কৰোঁ তেনেহ'লে সিহঁতক আমি ভাল আদৰ্শ দেখুৱাবও লাগিব কিন্তু আমি সমাজৰ মানুহে এজোপা বগৰী গছ ৰুই তাৰ পৰা আপেল এটা পোৱাৰ আশা কৰি থাকোঁ